কৃষ্ণ শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। জন্মাভবাদিমজ্জস্য তজ্জা সমুতিজো নরহ পরম প্রাপুর্ণোতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कारणं। कृष्ण प्रियोत्तमं स्वप्नो शङ्करो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुर्लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्तभूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो विष्णुवे नमो नमः। कृष्ण जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतयवतरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माहर नपावंत जारयादि अंत। हेनय शंकर तुमी अनाथर नाथ प्रणामो प्रभु सर न तथया माथ। सद्मरूपे आही तुमी नर रूप धरी
তাড়িলা সন্তক প্ৰভু পাখণ্ড সংহৰি, তাড়িলা সন্তক প্ৰভু পাখণ্ড সংহৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী, যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ, কমল নয়ন গোপীবল্লভ গোপীনাথ, সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ নকছাৰী আঞ্চলিক শাখাৰ প্ৰাথমিক শাখাখন মৰঙীয়াল প্ৰাথমিক শাখাৰ একনিষ্ঠ সেৱক, পৰম বৈষ্ণৱ, পৰম ভকত, আমাৰ সুহৃদ আমাৰ দুৱাৰা বাপৰ সংকল্পৰ যোগেদি তেখেতৰ কণমানি নাতিটোৰ আজি জন্মদিৱস, আৰু এই জন্মদিৱস উপলক্ষে তেখেতে ভকত ভগৱন্তৰ চৰণ কমলত পুত্ৰ পৰিবাৰ অৰ্পণ কৰি তেখেতে কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব, আমাৰ কীৰ্তন শাস্ত্ৰত মহাপুৰুষ গুৰুজনাই কৈছে। গতিকে তেখেতে আপোনাসৱ মহামহন্তৰ চৰণত এই মহাবৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ একাধ্যায় শ্ৰৱণ কৰাই কীৰ্তন কৰা মানস কৰি পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আপোনাসৱ মহামহন্তক আমন্ত্ৰণ কৰি আনিছে। আপোনাসৱ মহামহন্ত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ বিদুৰ উদ্ধৱ সমস্ত ভক্ত বৈষ্ণৱৰ চৰণ কমলত আমি এই আসনৰ পৰা সৰ্বপ্ৰথমে কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আই সমস্ত যথেষ্ট সংখ্যক আঞ্চলিক শাখাৰ জিলা শাখাৰ গুৰু দায়িত্বত থকা, প্ৰাথমিক শাখাত গুৰু দায়িত্বত থকা আই সমস্ত আহি এই পৰম ভক্তি সাগৰত অমৃত পান কৰিবলৈ, কৃষ্ণ কথা অমৃত পান কৰিবলৈ আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি ভক্তিমাতৃ আইসকলকো এই আসনৰ পৰা কৌটি কৌটিবাৰ সেৱা জনোৱা হৈছে। লগতে দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী, শিশু আই কল্যাণ বিভাগৰ সকলোকে আমি আন্তৰিক শ্ৰদ্ধা ভক্তিপূৰ্ণ সেৱা জনাই আমাৰ পৰম শ্ৰদ্ধাৰ পাঠকী বাপ আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰোৱা বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। এই আঞ্চলিক শাখাৰ প্ৰাক্তন আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি বাপ দুজনা, সভাপতি সম্পাদক নহয় জানো বাৰু, আমাৰ আহি আসন অলংকৃত কৰি আছে। আমি বাপ সমস্তকো সেৱা জনোৱা হৈছে। আচলতে কৃপালু বাপাই সমস্ত তাঁতি বাপে তাঁতিক আনিলে মাটি বোলে উপায় নাই, ভাগৱতৰ কথাটো ক'বই লাগিব। আপোনাসৱ মহামহন্তই গুৰুজনাক চিনি পালে, জন্মৰ পৰাই আপোনালোক গুৰুজনাক চিনি পালে, আৰু জন্মৰ পৰাই মহাভাগৱতৰ কথা শ্ৰৱণ কৰি আহিছে। তাঁতি বাপে আৰু বেলেগকৈ আপোনালোকক ভাগৱতৰ কথা ক'বলৈ অহাও নাই, কাৰণ আপোনাসৱ মহামহন্ত ভাগৱতৰ কথা সম্পূৰ্ণৰূপে জানেই। এবাৰ সনক সনাতন সদানন্দ আৰু সনত কুমাৰক চাৰি সিদ্ধক দেৱঋষি নাৰদে লগ পাইছিল। দেৱঋষি নাৰদে চাৰি সিদ্ধক এটা প্ৰশ্ন কৰিছিল, হে চাৰি সিদ্ধ, যে আপোনালোক চাৰিওজন সমস্ত পৃথিৱীতে ব্ৰহ্মাণ্ডতে ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থাকে,
গতিকে আপোনালোকক চাৰি সিদ্ধক পৰম সৌভাগ্যই আমি লগ পালোঁ। গতিকে আপোনাসৱ চাৰি সিদ্ধই কওকচোন বাৰু, ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিলোঁ। তেতিয়া চাৰি সিদ্ধই নাৰদক কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। গতিকে আপোনাসৱ সকলোৱে ভাগৱত ধৰ্ম কথা জানেই। তথাপিও আজি আমাৰ এই যে মহান পবিত্ৰ অনুষ্ঠানটোত আহি দূৰ দূৰণিৰ পৰা খেদিগুৰি আহি এই যে কৃষ্ণ কথা আৰু ভাগৱতৰ কথা কথন আৰু মথন কৰিছোঁ, বোলে ইহাকে কথিবে ইহাকে মথিবে, ইয়াৰ পৰা যিমান কথন মথন কৰা হয় ভাগৱতৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়। আমাৰ আইসকলক অকণমান মাত বোলবিলাক যাতে নকৰাৰ কাৰণে আমি সেৱা জনাইছোঁ। এটা পৰিৱেশৰ সৃষ্টি কৰিব। আই সমস্তক সেৱা জনাইছোঁ, বিনম্ৰ সেৱা জনাইছোঁ। হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়াতাক যমদূতে কৰয় উগ্ৰ শাস্তি। যদি হৰি কীৰ্তনে এইফালে চলি আছে আৰু আমি যদি কথা পাতি থাকোঁ, তেতিয়াহ'লে অন্তিম সময়ত বোলে যমৰ দূতসকল আহিব আৰু আমাক উগ্ৰ শাস্তি কৰিব বুলি শাস্ত্ৰৰ প্ৰমাণ আছে। গতিকে আমি শাস্তি খাব লাগে নালাগে বাৰু? যদি নালাগে তেনেহ'লে কথা বন্ধ কৰাই ভাল, হয়নে প্ৰভু? হৰি। আৰু যদি কাৰোবাৰ শাস্তি খাবলৈ মনো থাকিব পাৰে, তেতিয়াহ'লে মানে তেখেত কথা পাতিব পাৰে। গতিকে আমাৰ ভাগৱতত আমি কেনেকৈ শ্ৰৱণ কৰিব লাগে এই কথাটো গুৰুজনাই আমাক কৈ থৈছে। ভাগৱতৰ প্ৰত্যেকটা অধ্যায়তে কৈছে যে শুনা সাৱধানে, 1 শুয়া নিশবদে, 2 একচিতে আৰু এক মনে, হয়নে বাৰু? আৰু সৰ্বজনে একেলগে মিলি আমি ঈশ্বৰৰ কথা শুনিব কৈছে। গতিকে এই 5টা নিয়ম আমাক ভাগৱতে দিয়ে দিছে যে আমি ভাগৱতৰ কথা শুনিবলৈ যাওঁতে কিন্তু সাৱধান হ'ব লাগিব। এতিয়া আমাক যদি কোনোবা কৈ দিয়ে, বাপ আপুনি সাৱধান হওক, তাৰমানে গম পাম যে সেইজনৰ ওচৰত কিবা এটা জৰুল কিবা শস্ত্ৰ আছে, সেইকাৰণে মোক সাৱধান কৈছে, হয়নে প্ৰভু? তেতিয়া আমি কিমান সাৱধান হ'ব লাগিব, কাৰণ ই নহ'লে মানে অস্ত্ৰ বা শস্ত্ৰত মোক মাৰিবই নহয়। তো ঠিক আমাক গুৰুজনাই সাৱধান কৰাইছে কিহৰ কাৰণে? তাৰমানে সাৱধান এইটো কাৰণে কৰা হৈছে, কাৰণ ঈশ্বৰৰ কথা অমৃত যেতিয়া আমি পান কৰিম, বাকীবিলাক কথা আমি পাহৰি আহিব লাগিব দেই। সেইকাৰণে শুকগুৰুৱে যেতিয়া ৰজা পৰীক্ষিতক ভাগৱতৰ কথা ক'বলৈ আৰম্ভ কৰিব, সেই সময়তে ৰজা পৰীক্ষিতক কৈছে যে হে ৰজা পৰীক্ষিত, মই তোমাক ভাগৱতৰ কথা ক'ম, কিন্তু তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে ভাগৱতৰ কথা মই তোমাক ক'ব পাৰিম। তেতিয়া ৰজা পৰীক্ষিতে কৈছে যে গুৰুদেৱ, মই কোন 2টা চৰ্ত তোমাৰ পালন কৰিব লাগিব কওক। তেতিয়া প্ৰথম চৰ্তটো দিলে যে মই যিমানকণ সময় তোমাক ভাগৱতৰ কথা ক'ম, সিমানকণ সময় তুমি জলৰ বাহিৰে অন্ন গ্ৰহণ কৰিব নোৱাৰিবা। সেইটো প্ৰথম চৰ্ত বান্ধিলে। আৰু 2 নম্বৰ চৰ্তটো দিলে যে মই যিমানকণ সময় তোমাক ভাগৱতৰ কথা ক'ম, সিমানকণ সময় তুমি তোমাৰ মনটো এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। সেইটো 2য় চৰ্ত দিলে। গতিকে বাপাই সমস্ত মন আমাৰ খেলি মেলি যেনি তেনি যায়, কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। গতিকে আমাৰ মনটো স্থিৰ কৰিব কৈছে গুৰুজনাই। গতিকে আমি ভক্তিভাৱে আপোনাসৱ মহামহন্ত চৰণত সেৱা জনাইছোঁ। আপোনাসৱ মহামহন্তই ভাগৱতৰ কথা নজনা বুলি মই কোৱাও নাই। সমস্ত ব্ৰহ্মাণ্ডৰ কথা আপোনালোক জানে। আৰু কৃষ্ণক জানিলে, গীতাত কৈছে যে যিজনে কৃষ্ণক জানিলে তেওঁক জানিবলৈ আৰু বেলেগকৈ বাকীও নাথাকে। হৰি ৰাম। গতিকে আপোনালোক সমস্তই জানে ঈশ্বৰৰ কথা। তথাপিও আজি আমি কথন মথন কৰি অমৃত পান কৰি যি পৰম আনন্দ, যি ভগৱন্তৰ 11টা আনন্দৰ উপাধি পাই থকা পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়া তলত আমি সকলোৱে আহি একত্ৰিত হৈছোঁ। গতিকে সেই আনন্দস্বৰূপ ভগৱন্তক আমি উপলব্ধি কৰাৰ কাৰণে ইয়ালৈ আহিছোঁ। গতিকে সেইকাৰণে আমি
গুৰুজনাৰ চৰণ কমলত ভক্তিপূৰ্ণ সেৱা জনাই আমি একান্তভাৱে শুনিব লাগিব। এক যুগ অন্ত, একান্ত মানে হৈছে এক যুগ অন্ত, যোনে একতেই অন্ত হৈ আছে, একতেই শেষ হৈ আছে, সেইজনে একান্ত। গতিকে এই মহাভাগৱতৰ আপোনালোক জানে 12টা স্কন্ধ আৰু এই মহাভাগৱতৰ 18,000 শ্লোক, 5,96,000 ইয়াৰ শব্দ আৰু 12টা স্কন্ধ 10টা লক্ষণেৰে যুক্ত এই মহাভাগৱত বৈকুণ্ঠৰ পৰা আহিছে বুলি কৈছে। এইটো কৃষ্ণৰ মুখৰ বাণী ইয়াতে ওলাই গ'ল। আমি পাঠভিত্তিত আলোচনাটো কৰিম। বেদ বেদান্তৰ মানে তত্ত্ব বুলি কৈছে, বেদান্তৰো তত্ত্ব, বেদান্তৰ তত্ত্ব। বেদৰ মানে মূল তত্ত্বই হৈছে মহাভাগৱত। বোলে বেদৰ 5 নম্বৰ বেদ বুলি ক'লেও ভুল নহয়, ভাগৱত 5 নম্বৰ বেদ, বুজি পাইছেনে? গতিকে এই মহাভাগৱত ভাগ ভগৱন্ত নাৰায়ণে পদ্মকলপত কৃপা কৰি ব্ৰহ্মাৰ হৃদয়ত 4টা শ্লোকত প্ৰতিষ্ঠা কৰিছিল। আৰু সেই 4টা শ্লোক জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। ভগৱন্ত কৃপা কৰি ব্ৰহ্মাৰ হৃদয়ত এই ভাগৱতৰ 4টা শ্লোক হৃদয়ত প্ৰতিষ্ঠা কৰি ভগৱন্ত অন্তৰ্হিত হৈ ব্ৰহ্মাক ক'লে যে এই মহাভাগৱতৰ বাণীবিলাক য'ত নেকি জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, ইয়াকে তুমি হৃদয়ত ধৰি তুমি সৃষ্টিৰ কাৰ্য কৰা। আৰু সৃষ্টিৰ কাৰ্য কৰিবলৈ যাওঁতে তুমি এটা কথা লক্ষ্য কৰিবা, তোমাৰ যাতে অহংকাৰ নহয়, এই কথাটো তুমি ধ্যান ৰাখিবা, সেই বুলি ক'লে। আৰু উপযুক্ত পাত্ৰত তুমি এই জ্ঞান, বিজ্ঞান, তদং, ৰহস্য ভাগৱত ধৰ্ম বেলেগৰ এজন হৃদয়ত তুমি প্ৰতিষ্ঠা কৰিবা, যাতে ভাগৱত ধৰ্মটো প্ৰচাৰ হ'ব। সেই বুলি যেতিয়া ব্ৰহ্মাক কোৱা হৈছিল, ব্ৰহ্মাই উপযুক্ত পাত্ৰ কাক দেখিলে যে তেওঁৰে পুত্ৰ দেৱঋষি, মানস পুত্ৰ দেৱঋষি নাৰদৰ হৃদয়ত ব্ৰহ্মাই 8টা শ্লোক কৰি তেখেতে এই মহাভাগৱত প্ৰতিষ্ঠা কৰিলে। জাতি, দ্ৰব্য, গুণ আৰু ক্ৰিয়া, এই 8টা শ্লোক কৰি ভাগৱতৰ জ্ঞান কাক দিলে? দেৱঋষি নাৰদক দিলে। আকৌ নাৰদে কি কৰিলে, যেতিয়া বেদব্যাস পৰাশৰ পুত্ৰ 17 পুৰাণ ৰচনা কৰিলে, মানে 18 পুৰাণ ৰচনা কৰিলে, 18 নম্বৰ পুৰাণো তেখেতে ৰচনা কৰিলে, ভাগৱতে লিখিলে, কিন্তু সংক্ষিপ্তভাৱে তেওঁ ভাগৱত লিখিছিল। ভাগৱতত যিটো মূল ভাগৱতখন লিখিব লাগিছিলে, য'ত সচিদানন্দৰ গুণানুকীৰ্তন, জন্মলীলা, ৰহস্য কথা ক'ব লাগিছিলে, সেই ভাগৱত ভাগ তেওঁ লিখা নাছিলে, কিন্তু সংক্ষিপ্তভাৱে তেওঁ ৰচনা কৰিছিলে ভাগৱত। আৰু সেইকাৰণে তেওঁ 18 পুৰাণ আৰু মহাভাৰত নিচিনা কাব্য লিখাৰ পিছতো তেওঁৰ মনটো উগুল থুগুল, মানসিকভাৱে শাৰীৰিকভাৱে তেওঁ অশান্ত হৈ আছিল। তেতিয়া দেৱঋষি নাৰদ আহি এই বেদব্যাসক বদৰিকা আশ্ৰমত এই মহাভাগৱত ভাগ 12টা স্কন্ধ কৰি 12টা শ্লোক কৰি এই মহাভাগৱত কাক দিলে? বেদব্যাসক দিলে। আৰু বেদব্যাসে এই 12টা শ্লোক পাই, 12টা শ্লোক, 4টা শ্লোক নাৰদৰ ফালৰ পৰা নিজেই যোগ কৰিছে, জীৱ, তৰণ, ঈশ্বৰ আৰু মায়া। এই তত্ত্বটোকে তেওঁ 12টা শ্লোক যেতিয়া পাই গ'ল, পাই যোৱাৰ লগে লগে তেওঁ কি কৰিলে? বেদব্যাসে 18,000 শ্লোক লিখি দিলে। কিন্তু ভাগৱতৰ মূল শ্লোক কিন্তু 4টাহে, জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। ভগৱানে সেইকাৰণে ইয়াতে উল্লেখ আছে, ভগৱান আৰু ভকতৰ মাজত পাৰ্থক্য নাই।
তাৰমানে ভগৱন্তৰ ঐশ্বৰিক যিটো শক্তি এইটো ভকতৰ ওচৰতো থাকে দেই। ধ্যান দি শুনিব, ইয়াত কৈ গ'ল ই ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য যিজনে দেখে বা গুৰু আৰু কৃষ্ণৰ মাজত অভিন্ন বুদ্ধি যিসকলে কৰে সেইসকল বোলে নৰকত পৰে বুলি কৈছে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। সেইকাৰণে মহেন্দ্ৰ কন্দলীয়ে মহাপুৰুষ গুৰুজনাক কি বুলি ক'লে যে শংকৰনাম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধমো তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰে তেওঁ বোলে তেতিয়ালৈকে নৰকত পৰিব। বোলে কেতিয়ালৈকে? যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে তেওঁ নৰকত পৰিব। সেইকাৰণে গুৰু আৰু কৃষ্ণৰ মাজত ভিন্ন বুদ্ধি কৰিব নালাগে, কাৰণ গুৰু আমাৰ আজিও অজৰ আৰু অমৰ হৈ আছেনে? এতিয়া সেইকাৰণে আমাৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি তিৰুভাৱ তিথিটো নাপাতো, কাৰণটো কি? তাৰমানে গুৰু মৃত্যু নহয়, গুৰু আৰু ভগৱান একেইজনেই। গুৰু আৰু কৃষ্ণৰ মাজত যদি আমি ভিন্ন বুদ্ধি কৰোঁ তেতিয়া সেইজন নৰকত পৰে বুলি কৈছে। সেইকাৰণে ঈশ্বৰ আৰু গুৰুৰ মাজত ভিন্ন বুদ্ধি কৰোঁ যিটোজন নৰকত পৰে দৈৱ নবাধে তাক। তাৰমানে তেওঁক আৰু ৰক্ষা নাই, মানে তেওঁ নৰকত পৰিবই। সেইকাৰণে যেনেকৈ উদ্ধৱ মহন্তক কৃষ্ণই কৈছিল যে মই বৈকুণ্ঠ যোৱাৰ আগমুহূৰ্ততে মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতৰ নভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষৌ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠৌ দৰ্শনে পাপনাশিনী। মই মহাভাগৱত সমুদ্ৰত সোমাই যাম। উদ্ধৱে প্ৰশ্ন কৰিছিলে প্ৰভুক, ভগৱান কৃষ্ণক, প্ৰভু তুমি যে এতিয়া যাবা, তুমি যোৱাৰ পিছত আমি তোমাক ক'ত বিচাৰিম, তুমি ক'ত থাকিবা? প্ৰশ্ন কৰিছে। তদ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে নির্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচর্য। উদ্ধৱে প্ৰশ্ন কৰিছে, পদ্মপুৰাণত আছে এইটো শ্লোকটো, যে তদৌ বিয়োগানে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? কাৰণ তুমিতো এতিয়া যাবা। আৰু উদ্ধৱ বহুত অনুৰোধ জনাইছে প্ৰভু ভগৱন্তক যে তুমি যে গৈছা তোমাৰ লগত মোকো লৈ ব'লা, মই তোমাৰ অবিহনে কেনেকৈ থাকিম, হয়নে বাৰু? ভাগৱতৰ একাদশ স্কন্ধতে কৈছে, হয়নে বাৰু? কি বুলি ক'লে যে তুমি আমি দুই, ভগৱানে ক'লে দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। মই যদি যাওঁ লোকৰ মাজত বিমংগল হ'ব বুলি ক'লে, হয়নে? কাৰণ কলিযুগ আহি আছে, মই যোৱা মানে কলি এণ্ট্ৰি মাৰি দিব আৰু কলি আহি যাব। কিন্তু তোমাৰ নিচিনা পৰম ভকতক যদি মই লৈ যাম, বোলে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে দেখাইটো ভকতিৰ পন্থ। কিন্তু তোমাক যদি মই ইয়াৰ পৰা লৈ গুচি যাম তেনেহ'লে অনৰ্থ হ'ব। বিমংগলটোক মানুহে সহ্য কৰিব পাৰিব, মই যোৱাৰ লগে লগে বিমংগল আহিব, সেইটোক সহ্য কৰি ল'ব পাৰে। কিন্তু তোমাক যদি ভকতক যদি ইয়াৰ পৰা লৈ যাম তেনেহ'লে অনৰ্থ হৈ যাব। সেইকাৰণে আপোনালোকক ইয়াত ৰাখি থোৱাৰ কাৰণটো সেইটো, বুজি পাইছেনে কথাটো? সেইকাৰণে এজন যদিও ভকত থাকে পৃথিৱীত তেতিয়ালৈকে পৃথিৱীৰ ভাৰসাম্যটো মানে বেলেঞ্চটো ৰক্ষা হৈ থাকিব। নহ'লে কলিৰ কবলত, কলিৰ গ্ৰাহত সকলো বস্তু গুচি যাব। গ্ৰাম দেশ ৰাজ্য যিমান আছে সকলোখিনি কলিৰ কবলত গুচি আহিল, সকলো কলিৰ কবলত গুচি গ'ল। দ্বাদশ স্কন্ধ ভাগৱতত কৈছে
এই ৰাম পৰম দুৰ্জন কলি পাপৰ সাগৰ। কিহৰ সাগৰ? পাপৰ সাগৰ। বোলে পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰন্তা ইয়াত নাহি একো জন। পাপ নকৰা মানুহ এজনো নাই, পাপটো হ'বই। সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, কলিয়ে অকণমান হ'লেও তাক চুই দিছে, তাৰ খুঁটিটো লৰাই দিয়ে। সেইকাৰণে সাধু সদায় সাৱধান হৈ থাকিব লাগিব দেই। আপোনালোক আমি সদায় সাৱধান হ'ব লাগিব, কাৰণ কলি কোন ফালৰ পৰা কেনেকৈ কাক চুব কোনো ঠিক নাই, হয়নে? আজিকালি নামঘৰবিলাকতো কলি সোমাই গৈছে। এটা খেল আছিল বোলে দুটা খেল হৈ যায়, হয়নে? তাৰপিছত তিনিটা খেল হৈ গৈছে। তেনেকুৱা ঢেৰ কলিৰ উৎপাত এই কলিকালত এই পৃথিৱীত হৈছে। সেইকাৰণে উদ্ধৱক কৈছে পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰন্তা আত নাহি একোজন। এই ৰাম পাপ নষ্ট নভৈলে কৃষ্ণত নযায় মতি, কিমতে তৰিবে ইটো কলিত দুৰ্গতি। পাপ নষ্ট নহ'লে কৃষ্ণত নযায় মতি, কিমতে তৰিবে এইটো কলিত দুৰ্গতি। সেইকাৰণে ভকতক ৰাখি থৈছে। আৰু উদ্ধৱক কৈছে যে মই সম্পূৰ্ণৰূপে মই ভাগৱতত থাকিম, বাগ্ময় স্বৰূপে শব্দময় বিগ্ৰহ স্বৰূপে মই ভাগৱতত প্ৰতিষ্ঠা হৈ যাম। গতিকে আমাৰ আগফালে আজি যে এই যে ভাগৱত আছে, বোলে কোন আছে? বোলে স্বয়ং ভগৱান কৃষ্ণ আছে। আমাৰ আগফালে কোন আছে? কৃষ্ণ আছে। ভাগৱত শাস্ত্ৰ গ্ৰন্থ, এনে আমিতো ভাবিছোঁ যে গ্ৰন্থই হয়, শাস্ত্ৰ কিতাপেই হয় বুলি ভাবি থৈছোঁ, কিন্তু ভাগৱত শাস্ত্ৰ গ্ৰন্থ কিতাপ একো নহয়। কি হয়? বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। তাৰমানে সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। ব্ৰহ্ম মানে কোন? ব্ৰহ্ম মানে আমাৰ গুৰুজনে ব্ৰহ্ম কাক উপাধি দিছে? প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন। তাৰমানে ভগৱান কৃষ্ণই হৈছে ব্ৰহ্ম। কৃষ্ণস্তু ভগৱান স্বয়ং। হে ব্ৰহ্ম ভগৱন্ত কৃষ্ণ আমাৰ আগফালে আছে। সেইকাৰণে ভাগৱত আমাৰ গুৰুজনাই সংক্ষিপ্তভাৱে আজিৰ পৰা প্ৰায় 500-1400 শতিকাৰ পূৰ্বে নৰনাৰায়ণ ৰজাৰ যেতিয়া তেওঁৰ নিজৰ পুৰোহিতসকল, ব্ৰাহ্মণসকল, পণ্ডিতসকলে এটা প্ৰস্তাৱ ৰাখিছিলে। শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ তেখেতে গুৰুজনাই যেতিয়া ধৰ্ম প্ৰচাৰ কৰি আছিল, তেতিয়া ব্ৰাহ্মণ পণ্ডিতসকলৰ জীৱিকাটো নাইকিয়া হৈ আছিল। বুজি পাইছেনে? বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিওঁ। জীৱিকাটো যেতিয়া নাইকিয়া হৈছে আৰু তেওঁলোকৰ মানে দগাপালাটো একফালে ওজনটো কমি গৈছে, তেতিয়াই শংকৰদেৱৰ যিটো দৰ্শনক ঢাকিবৰ কাৰণে ৰজা মহাৰাজ নৰনাৰায়ণৰ ওচৰত আপত্তি জনালে যে এজন শংকৰ নামৰ ব্যক্তিয়ে আপোনাৰ ৰাজ্যত আহি গুৰু পুৰোহিত কাকো নামানে, যাগ যজ্ঞ পূজা পাতল নামানে, দেৱ দেৱী পূজা নামানে, বলি বিধান নামানে। তেতিয়া মহাৰাজ নৰনাৰায়ণৰ খং উঠি গ'ল যে সেইজন শংকৰক ধৰি আনা, বান্ধি লৈ আনা। তেওঁৰ বোলে ছালটো মানে চেলিয়াই কিনি ডবা বনাম আৰু তাৰ হাড়কিডালেৰে বোলে ডবাটোক কি বুলি কৈছে? লাঠি বনাম বুলি কৈছে। তেনেতেই মানে গুৰুজনাক সঁচাকৈ ধৰি আনিলে। ধৰি আনি পাণ্ডিত্যৰ যিটো পৰম গুৰুৰ লাৱণ্য ৰূপটো দেখি, গুৰুজনাৰ লাৱণ্য ৰূপটো দেখি ৰজা নৰনাৰায়ণে মুগ্ধ হৈ গৈছে। আপোনালোক জানে গুৰুজনাৰ ৰূপটো কিমান ধুনীয়া, হয়নে বাৰু? দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ, জৈসন সুৰ পৰকাশ, সকল সবাহদ ৰঞ্জন, যা কৰি দৰ্শনে পাপ বিনাশ। হয়নে? গুৰুজনাৰ লাৱণ্য ৰূপটো দেখি মুগ্ধ হৈ গ'ল। তেখেতে অকণমান বিস্ময় মানিলে কথাটো, যে কিবা এটা ইয়াৰ ওচৰত গুণ আছে।
তেওঁ বিস্ময় মানিলে আৰু পণ্ডিতসকলৰ লগতে তেওঁ সকলোকে এটা প্ৰস্তাৱ ৰাখিলে যে মই ভাগৱতখন একটা ৰাতিৰ ভিতৰতে যোনেই লিখি উলিয়াই দিব পাৰিব সেইজনকে মই গুৰু মানিম। পণ্ডিতসকলকো ক'লে, মহাপুৰুষ গুৰুজনাকো ক'লে, এটা ৰাতিৰ ভিতৰতে মোক